मीनालाभं दित्तनं परमं गुरु सर्वशस्त्रप्रवक्तारं भर्गवं प्रणम्यहम्। ॐ सन्तकारणत्रयैतवे निवेदयामि सन्तनं तं गति परमेश्वरः। नमस्तेभ्यं बिर्भत्स नमस्ते दिवसुखे पिनकस्त्रय वज्रस्त्रय नमो नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বোলা সকলোকে স্বাগতম জনাইছোঁ। যেহেতু জুলাই মাহ আহি আছে, আগতে মই মে' মাহত জুন মাহত কিছু অসুবিধাৰ কাৰণে ৰাশিফল দিব পৰা নাছিলোঁ। তথাপিও মই দৈনিক ৰাশিফলখিনি দি থাকোঁ। যিসকল জাতক জাতিকাই চাব ইচ্ছা কৰে চাই থাকিব পাৰিব। মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া দৈনিক ৰাশিফলখিনি পাই থাকিব। আৰু পেজ হিচাপত মই দি থাকোঁ, আপোনালোকে পাই থাকে। প্ৰায় সকলোৱে কমেণ্টটো দিয়ে ফেচবুক হোৱাটছআপত। এতিয়া আছোঁ মই জুলাই মাহৰ তুলা ৰাশিৰ ৰাশিফলখিনি ক'ব ওলাইছোঁ। প্ৰথমতে আহিছোঁ তুলা ৰাশিত কি কি গ্ৰহ বহি আছে ৰাশিৰ যিহেতু জুলাই মাহৰ আৰম্ভণিতে। যিহেতু আপোনাৰ পঞ্চমত বহি আছে শনি, ষষ্ঠত বহি আছে ৰাহু, সপ্তমত বহি আছে মংগল আৰু চন্দ্ৰ, অষ্টমত বহি আছে বৃহস্পতি, ভাগ্যৰ ঘৰত বহি আছে শুক্ৰ আৰু ৰবি, কৰ্মৰ গৃহত বহি আছে বুধ আৰু দ্বাদশ খৰচৰ ঘৰত বহি আছে কেতু। গতিকে এইকেইটা ৰাশিত এইকেইটা গ্ৰহ বহি আছে যিহেতু মাহৰ আৰম্ভণিতে। গতিকে ঠিক তেনে ক্ষেত্ৰত যদি চোৱা যায়, আপোনালোকৰ ঠিক তেনেকুৱাকৈ গোটেই মাহটো ফল লাভ কৰিব। এতিয়া আছোঁ আপোনাৰ ফলখিনি। যিহেতু ৰাশ্যাধিপতি ৰাশিৰ অধিপতি আপোনাৰ শুক্ৰ, সেইকাৰণে মই প্ৰথমতে শুক্ৰৰ বন্দনা। আৰু শুক্ৰ যিহেতু প্ৰাপ্য দেৱতা শিৱ মহাদেৱ, গতিকে শিৱৰ মই প্ৰণাম কৰি লৈছোঁ আপোনালোকৰ আগত। আপোনালোকে সেই মন্ত্ৰটো পাঠ কৰিব পাৰে কেতিয়াবা, তেতিয়া শুভ ফল লাভ কৰিব। যিহেতু আপোনাৰ ৰাশ্যাধিপতি আপোনাৰ নৱমত আছে ভাগ্যৰ ঘৰত, গতিকে ভাগ্যৰ ঘৰত যেতিয়া নিজৰ ৰাশিৰ অধিপতি বহি থাকে তেতিয়া ভাগ্যটো বহুত ভাল কৰে। যিহেতু আপোনাৰ যোৱা ৩-৪ মাহ ধৰি ভাগ্য বহুত ভাল হৈ আছে, ভাগ্যৰ ঘৰত যিহেতু শুক্ৰ বহি আছে, গতিকে শুক্ৰৰ কাৰণে আপুনি বহুত শুভ ফল লাভ কৰি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত বহুত ভাল হৈ আছে, আপোনাৰ ভাগ্য বহুত ভাল হৈ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অতি শুভ। যদি প্ৰথমতে চোৱা যায় স্বাস্থ্যটো মই কৈছোঁ। যদি চোৱা যায় ধনস্থান, টকা পইচাৰ ক্ষেত্ৰত যিহেতু ধনস্থানৰ অধিপতি হৈছে মংগল, মংগল আছে যিহেতু সপ্তমত, গতিকে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত পতি-পত্নীৰ নামত কিছু টকা পইচা খৰচ হ'ব পাৰে, যিটো পতি-পত্নীৰ স্থানত আছে। আৰু পতি-পত্নীৰ কিছু হানি যোগ দেখা যায়। কিছু দূৰত থকা, দূৰৰ পৰা অহা যোৱা কৰা, এনেকুৱা অলপ ডিষ্টেঞ্চটো হ'ব পাৰে। যিটো মাংগলিক দোষ অলপ দেখা যায়, যদিও স্বগৃহী সৰু সুৰা, বহুত নহয়। যেতিয়া মাংগলিক অকণমান দোষ থাকে তেতিয়াও কিছু অসুবিধা হয়। গতিকে ধনস্থানত কিছু অশুভ ফল লাভ কৰি আছে। তৃতীয় যদি চাওঁ আমি ভাতৃস্থান, যিহেতু ভাতৃস্থানৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি আপোনাৰ কাৰণে অতি শুভ। বৃহস্পতি যিহেতু অষ্টমত যদিও আছে, কিছু ক্ষেত্ৰত শুভ ফলো প্ৰদান কৰি আছে, ভাতৃস্থানত অতি শুভ। যদি আমি চাওঁ প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে শনি। যিহেতু প্ৰাইমেৰী শিক্ষাৰ অধিপতি শনি উচ্চ শিক্ষাত বহি আছে, গতিকে আপোনালোকৰ যিসকল জাতক জাতিকা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে প্ৰাইমেৰী শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ঘৰৰ পৰা অলপ দূৰত যোৱা যোগ দেখা যায়। যিসকলে ঘৰৰ পৰা অকণমান দূৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। গতিকে দূৰত যদি পঢ়ি আছে আপোনালোকৰ কাৰণে অতি শুভ। পাৰিলে দূৰত গ'লেও বেয়া নহয়, গতিকে চিন্তা নকৰাকৈ দূৰত যাব পাৰে। আপোনালোকে শুভ ফল লাভ কৰি আছে আৰু লাভো কৰিব। গতিকে শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। শনিয়ে কিছু ক্ষেত্ৰত মানে গধূলি বা ৰাতি পঢ়াৰ ক্ষেত্ৰত অকণমান বাধা আহিব পাৰে, গতিকে আপোনালোকে সেইটো সাৱধান থাকিব আৰু ইচ্ছা কৰিব যেনেকৈ পঢ়িব। শনি যিহেতু ঘৰৰ পৰা বাহিৰত থাকিব ইচ্ছা কৰে, গতিকে আপোনালোকে যেতিয়া পঢ়াৰ ক্ষেত্ৰত গধূলি হ'লেই, শিক্ষাৰ ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীসকলৰ গধূলি হ'লেই ফুৰিব যাওঁ বা বাহিৰত যাওঁ, ঠিক তেনেকুৱা মনত অলপ আহিব পাৰে। আপোনালোকে অলপ কণ্ট্ৰল কৰিব। শনিয়ে বাহিৰত নিব চেষ্টা কৰিব, ফুৰিব এইবিলাকত চেষ্টা কৰে, গতিকে আপোনালোকৰ ঠিক তেনেকুৱাকৈ বাহিৰত যোৱা ইচ্ছা আহিব পাৰে। গতিকে আপোনালোকে পঢ়াৰ ক্ষেত্ৰত অলপ মনোযোগ দিয়ক। বাকী ক্ষেত্ৰত কিন্তু অতি শুভ। পঢ়াৰ ক্ষেত্ৰত বাকীবিলাক শুভ, মাত্ৰ ৰাতি হ'লে গধূলি হ'লে সূৰ্য থকাৰ কাৰণে, যিহেতু সূৰ্য অস্ত যোৱাৰ পিছত শনি বাহিৰত ওলাই আপোনালোকক কিন্তু পঢ়াৰ ক্ষেত্ৰত বাহিৰত লোৱা চেষ্টা কৰিব পাৰে।
গতিকে পঢ়াৰ ক্ষেত্ৰত ঠিক তেনেকুৱা স্বাস্থ্য যদি চোৱা যায় স্বাস্থ্যত যিহেতু ৰাহু বহি আছে কিছু ক্ষেত্ৰত পেটৰ অকণমান গণ্ডগোল হ'ব পাৰে বাকী ক্ষেত্ৰত কিন্তু তৃতীয় ষষ্ঠ একাদশত ৰাহু কেতু থাকিলে অতি শুভ ৰাহু ভাল ঠাইত বহি আছে আপোনালোকৰ ৰাহু কিন্তু ভাল ফলে প্ৰদান কৰি আছে মাত্ৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান পেটৰ গণ্ডগোল হ'ব পাৰে বাকী ক্ষেত্ৰত কিন্তু অতি শুভ ফল লাভ কৰি আছে আপোনালোকে ৰাহুৰ পৰা সপ্তম যদি চোৱা যায় সপ্তমৰ অধিপতি হৈছে মংগল সপ্তম স্থান হৈছে প্ৰতিপত্নী স্থান গতিকে মংগলে যেহেতু অকণমান মাংগলিক দোষ অকণমান হৈ আছে কমকৈ ক্ষুদ্ৰ গতিকে ক্ষুদ্ৰ থাকিলে বহুত একো প্ৰব্লেম নাই সমস্যা নাই তথাপিও কিন্তু প্ৰতিপত্নীৰ ক্ষেত্ৰত অকণমান প্ৰতিপত্নী হানিযোগ দেখা যায় লগ নোপোৱা ঠিক তেনেকুৱা মই প্ৰথমতে কৈছোঁ ঠিক তেনেকুৱা হ'ব পাৰে সৰু সুৰা মংগলৰ কাৰণে প্ৰতিপত্নীৰ কাটা চিঙা যোগ অলপমান থাকিব হাত ভৰি অকণমান কাটিব পাৰে কেতিয়াবা দুখ পাব পাৰে তেনেকুৱা অলপ থাকিব ভাগ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ ভাগ্যত আমি যেহেতু ভাগ্যৰ লগতে আৰু এটা আছোঁ অষ্টমত বৃহস্পতি বহি আছে ষষ্ঠপতি অষ্টমত যিহেতু ষষ্ঠৰ অধিপতি হৈছে মাৰক গ্ৰহ অষ্টমত বহি আছে মাৰক স্থানত গতিকে ঠিক তেনেকুৱা ক্ষেত্ৰত বৃহস্পতি অলপ শুভ গোটেই শুভ নহয় কিছু অশুভ আছে তথাপিও অলপমান শুভ ফল লাভ কৰিব কিন্তু ধননাশ কিছু প্ৰচেষ্টাত বাধা অপবাদ বন্ধন ভয় এইবিলাক পৰিয়ালৰ কাৰোবাৰ সংকটজনক ৰোগ এইবিলাক মানে সৰু সুৰা হৈ থাকিব গতিকে বহুত চিন্তাৰ কাৰক নাই সৰু সুৰা এতিয়া হৈছোঁ ভাগ্যৰ ক্ষেত্ৰত মই আগতে কৈছোঁ ৰবি আৰু শুক্ৰ বহি আছে গতিকে শুক্ৰ বহি আছে বুধৰ ঘৰত ৰবি বহি আছে বুধৰ ঘৰত ভাগ্যৰ ক্ষেত্ৰত অতি শুভ যদিও আপোনাৰ 15 জুলাইৰ পৰা অতি শুভ হ'ব যিহেতু বৰ্তমান ৰবি আৰু শুক্ৰ বহি আছে ৰবিৰ লগত যদি কিছু গ্ৰহ থাকে যিকোনো তেতিয়া কিন্তু অলপ লজ্জাগত হয় বা অস্তমিত হয় গতিকে তেনে ক্ষেত্ৰত ৰবিয়ে শুক্ৰক অকণমান পাৱাৰহীন কৰিছে গতিকে শুক্ৰৰ পাৱাৰটো অলপ কমি গৈছে কমি যোৱাৰ কাৰণে শুক্ৰই তাৰমানে বহুত কাম কৰিব পৰা নাই গতিকে পাৰিলে শুক্ৰ অলপ প্ৰতিকাৰ কৰিব তথাপি ৰবি কিন্তু আপোনাৰ 14 তাৰিখৰ পৰা সঞ্চাৰ হৈ যাব মানে কৰ্কট ৰাশিৰ পৰা মানে মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিত প্ৰৱেশ কৰিব প্ৰৱেশ কৰাৰ লগে লগে কি হ'ব শুক্ৰটো অকলা হৈ যাব অকলে যেতিয়া শুক্ৰ থাকিব বহুত শুভ ফল প্ৰদান কৰিব চাকৰি ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব বহুত শুভ আপোনালোকৰ ইঞ্জিনিয়াৰ ডক্টৰ বা ডিফেন্সৰ এইবিলাকত কিন্তু শুভ ফল লাভ কৰিব সায়েন্স যিবিলাকে পঢ়ি আছে তেওঁলোকৰ কিন্তু বহুত শুভ ফল তেওঁলোকে লাভ কৰিব সায়েন্স পঢ়াবিলাকে গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত শুভ শনি আৰু শুক্ৰ যিটো মিত্ৰ সেইটো বহুত শুভ এতিয়া আছোঁ আই ইনকামৰ ঘৰত বহি আছে যিটো কৰ্ম ভাগ্যৰ ক্ষেত্ৰত মই ক'লোঁ ভাগ্যৰ ক্ষেত্ৰত আৰু কৰ্মটো মই কৈ দিছোঁ একেলগে কৰ্মৰ প্ৰাপ্তি যোগ গতিকে বুধ আছে কৰ্মৰ গৃহত গতিকে বুধৰ ঘৰত আছে ৰবি বুধায়িত্ব যোগ যদিও হোৱা নাই তথাপি কিন্তু অতি শুভ ইনকামৰ ক্ষেত্ৰত যদি আমি চাওঁ ইনকামৰ অধিপতি হৈছে ৰবি থাকিল যিহেতু নৱম ভাগ্যস্থানত গতিকে ভাগ্যস্থানত থকাৰ কাৰণে ইনকাম বহুত বৃদ্ধি পাব টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব টকা পইচা অহা যোগ আছে এফালে যদিও টকা পইচা নাশ হোৱা যোগ দেখা যায় মই আগতেও কৈছিলোঁ তথাপি কিন্তু টকা পইচা অহা যোগো দেখা যায় গতিকে বহুত শুভ টকা পইচা আহিব আৰু যিসকলৰ কিছু অসুবিধা হৈছে টকা পইচাৰ ক্ষেত্ৰত 14 তাৰিখলৈ অলপ ধৈৰ্য ধৰক তেতিয়া কিন্তু শুভ ফল লাভ কৰিব 14 জুলাই এতিয়া আছোঁ খৰচৰ ঘৰত বহি আছে কেতু যেতিয়া দ্বাদশত থাকে তেতিয়া মোক্ষ প্ৰাপ্তি বা ঠিক তেনেকুৱা কেতুৰ কাম গতিকে ৰাহু কেতুৰ কাৰণে আপোনাৰ পূৰ্বজন্মৰ ফল পাই থাকিব সৰু সুৰা দুৰ্ঘটনা পঢ়া শুনা দুখ পোৱা যোগ এইবিলাক থাকিব টকা পইচা নাশ হোৱা যোগ থাকিব অলপ গতিকে ঠিক তেনে ক্ষেত্ৰত সৰু সুৰা অলপ সমস্যা চলি থাকিব যিহেতু কেতু আছে দ্বাদশত গতিকে আপোনাৰ যদি প্ৰতিকাৰ কৰিব লাগে সৰু সুৰা মংগলৰ এটা প্ৰতিকাৰ কৰি দিব গতিকে মংগলৰ প্ৰতিকাৰ মই আগতে আপোনাক কৈ দিছোঁ বিশেষ আৰু দিব লগা নাই ভিক্ষাৰীক ভোজন দিব পাৰে ৰঙা বস্তু মই কৈ দিছোঁ চাউল মচুৰ দালি পকা জলকীয়া ঠিক তেনেকুৱাকৈ এসাঁজ খাব পৰাকৈ দি দিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতিয়া চাওঁ আমি কৰ্মক্ষেত্ৰত আপোনালোকৰ অধিপতি বুধ যিহেতু ভাগ্যৰ ঘৰৰ অধিপতি হৈ কৰ্মস্থানত আছে গতিকে কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায় গতিকে থুলমূলকৈ চালে আপোনাৰ শুভ বুলি ক'ব পাৰি বহুত শুভ নাই যিখিনি মই প্ৰতিকাৰ দিছোঁ সেইটো কৰি ল'ব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধি ল'ব পাৰে কোনো কথা নাই ধন্যবাদ